1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা মহিলাসকলক মই আৰু এটা ভাল উপহাৰ দিব গৈ আছো। 1 জানুৱাৰীত মই প্ৰেছত কম, আপোনালোক সকলোৱে শুনিব, আৰু এটা উপহাৰ দিম। তাৰ মানে মহিলাসকলক আমি আগবাঢ়ি যাবলৈ আজি বিভিন্ন ধৰণে আমি সহায় কৰিছো। অসমত লাখপতি বাইদেউ কিমান আছে? ডিপাৰ্টমেণ্টে মোক কৈছিলে যে আমাৰ 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যেই 1 লাখ টকাৰ ওপৰত বছৰত ব্যৱসায় কৰি আছে। তাৰ মানে আমাৰ অসমত 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হ'ব পাৰিছে। এতিয়া আমাৰ দায়িত্ব কি যে বাকী সকলকো আমি কেনেকৈ লাখপতি বাইদেউ কৰিব পাৰো। কোনোবাই ভাবিব যে এই 8 লাখ মহিলা কোন, আৰু এই 8 লাখ মহিলাই কেনেকৈ লাখপতি হ'ব পাৰে। আমি বহুত দূৰলৈ যাব নালাগে। আমাৰ নাহৰকটীয়া সমষ্টিৰ পানীদৰিয়া গাঁৱৰ মালামণি গগৈ বাইদেৱে বেকাৰী আৰু থলুৱা খাদ্য সামগ্ৰী ব্যৱসায় কৰি ইতিমধ্যেই মাহত 16,000 টকাকৈ উপাৰ্জন কৰিছে আৰু 2,16,000 টকা বছৰি উপাৰ্জন কৰিছে। এতিয়া আৰু এগৰাকী বাইদেউৰ কথা মই ক'ব খুজিছো। নাহৰকটীয়াৰ মেৰবিল গাঁও পঞ্চায়তৰ নখটীয়া সোণোৱাল গাঁৱৰ হামি দোলাকাষৰীয়া বাইদেউ গাহৰি পাম নিৰ্মাণ কৰি মাহত 21,000 টকাকৈ বছৰত 2,60,000 টকা উপাৰ্জন কৰে। তাৰ মানে আমি লাখপতি বাইদেউ বিচাৰি পশ্চিমবংগত যাব নালাগে, কৰ্ণাটকত যাব নালাগে। আমাৰ অসমৰ ভিতৰতে 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। বাকী সকলে কিয় নোৱাৰিব? কাৰোবাৰ মনত ইচ্ছা আছে, টকা পইচা নাই। কাৰোবাৰ ঘৰত সুবিধা আছে কিন্তু পৰিৱেশ নাই, বা কেতিয়াও মনত চিন্তাটো অহাই নাই যে ময়ো কিবা এটা কৰিব পাৰো। আজি এই মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আমি এটা জনজাগৰণ সৃষ্টি কৰিছো। সকলো মহিলাক মই এতিয়া সুধো, বাইদেউ মোবাইল কিনিব নেকি? নিকিনো। কি কৰিব? এই টকাটোৰ আমি ভাল ব্যৱহাৰ কৰিম। অহা কালিলৈ কি হ'ব আমি দেখা পাইছো যে আপোনালোকৰ ভিতৰত বহু মহিলাই এই 10,000 টকা দি আৰম্ভ কৰিব, নিজে চেষ্টা কৰিব, আৰু অহা বছৰ লাখপতি বাইদেউৰ সংখ্যা বাঢ়িব। অকল লাখপতিয়ে নহয়, আমাৰ অসমত মহা লাখপতি বাইদেউ আছে। মহা লাখপতি বাইদেউ মানে কোন? যিসকলে 10 লাখ টকাতকৈও বছৰি বেছি উপাৰ্জন কৰে। সাধাৰণ মহিলা, কোনোবাই পিঠা বনাই, কোনোবাই গাহৰি ব্যৱসায় কৰি, কোনোবাই মুৰ্গীৰ ব্যৱসায় কৰি, কোনোবাই বেকাৰী কৰি, কোনোবাই আচাৰ কৰি, কোনোবাই সৰু কেণ্টিন এখন খুলি, কোনোবাই বজাৰত দোকান এখন দি আজি বছৰি 10 লাখ টকাতকৈও বেছি ব্যৱসায় কৰিব পাৰিছে। সিদিনাখন প্ৰধানমন্ত্ৰী আহিছিলে, আপোনালোকো মিটিঙত আহিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি দেখুৱাইছিলো অসমত সেলফ হেল্প গ্ৰুপক বেংকে এতিয়ালৈকে 15,000 কোটি টকা লোন দিছে, আৰু আমাৰ মহিলাসকলে
9% লোন উভতাই দিছে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছিলো যে উদ্যমিতা অভিযানৰ পিছত বেংকত লোন বিচৰা মহিলাৰ সংখ্যা বাঢ়িব। আপুনি বেংকবিলাকক কৈ যাব যাতে উৎসাহী মহিলাসকলক বেংকে লোন দিবলৈ আৰম্ভ কৰে। আজি আমি দেখা পাইছো যে যদি বেংকে সহায় কৰে, চৰকাৰে সহায় কৰে আৰু পৰিয়ালে যদি সমৰ্থন কৰে, আমাৰ বহু মহিলা লাখপতি বাইদেউ হ'ব পাৰিব। অসমত বজাৰ আছে, কণীও আজি আমি বাহিৰৰ পৰা আনো, গাখীৰ আমি বাহিৰৰ পৰা আনো, আৰু বহুত বিলাক স্থান আছে য'ত আজিও আমাৰ মানুহে ব্যৱসায় নকৰে। কেইদিনমান পিছত আমাৰ মহিলাসকলে আমাৰ পৰা প্ৰশিক্ষণ পাব, বেংকেও আপোনালোকক বিচাৰিব, আৰু আমি সকলোৱে মিলি লাখপতি বাইদেউ হ'ম, সেই সংকল্প আমি গ্ৰহণ কৰিম। আজি মই আপোনালোকক 3টা পৰামৰ্শ দিম যে এই 10,000 টকাটো আমি কেনেকৈ খৰচ কৰিম। প্ৰথম, আমাৰ এটা গ্ৰুপ আছে, 10,000 টকাটো সকলোৱে যদি গ্ৰুপত জমা দিয়ে, গ্ৰুপৰ একাউণ্টত 1 লাখ টকা হ'ব। 1 লাখ দি বেংকৰ পৰাও লোন ল'ব পাৰিম, আৰু বেছি নহ'লে আমাৰ সদস্যসকলকো আমি লোন দিব পাৰিম। গ্ৰুপটোও চলিব, আৰু গ্ৰুপটোৰ জৰিয়তে উৎসাহী সদস্যগৰাকীয়েও ব্যৱসায় কৰিব পাৰিব। কিছুমানে ক'ব যে মই গ্ৰুপৰ জৰিয়তে নকৰো, কোনো দৰকাৰ নাই, আমি নিজে কিবা এটা কৰো, গ্ৰুপত নিদিও, 10,000 টকাটো লৈ আমি কিবা এটা ব্যৱসায় নিজে আৰম্ভ কৰো। গাহৰি কিনো, মুৰ্গী কিনো, হাঁহ আনো, চিলাই মেচিন এটা কিনো, তাঁতশালৰ কাৰণে সূতা কিনো, আমাৰ কোনো আপত্তি নাই। তৃতীয়, বোলে মই গ্ৰুপতো নিদিও আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ ভয় লাগে, তেতিয়াহ'লে আমাৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে, খেতি আছে, দোকান আছে, কিবা আন ব্যৱসায় কৰে, 10,000 টকাটো আপোনালোকে তাতে দিয়ক। কাৰণ ঘৰ মানে ঘৰেই, গিৰিয়েক ঘৈণীয়েক দুয়োগৰাকীয়ে লগ লাগি আমি একেলগে ব্যৱসায় কৰিব পাৰিম। ইয়াৰ পিছত 6 মাহ পিছত আমি আপোনালোকক সুধিব আহিম যে এই 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে। বোলে আমি মোবাইল এটা কিনিলো, কোনে কোনে মোবাইল কিনিব? হাত ডাঙৰ, কোনে কোনে মোবাইল কিনিব? আচ্ছা, কোনে কোনে মোবাইল নিকিনে? হাত ডাঙৰ কেইবাৰ। মোবাইল নিকিনে। বিহু আহিছে, এই পইচাটো দি একেলগে খানাও খাব পাৰো। কোনে কোনে খানা খাব? নাখায়। তাৰ পিছত বোলে নহয়, দোকানত ধাৰ আছিলে, ধাৰ কেইটাকে মাৰি দিলো। কোনে কোনে এইটো ৰাস্তা কৰিব? নকৰে। যিসকলে আমাক দেখুৱাব যে এই 10,000 টকা দি আমি এই ব্যৱসায়টো হাতত ললো, তেওঁলোকক আমি এনেকৈ আৰু এখন মিটিং পাতি একেলগে এইবাৰ 25,000 টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিম। 10,000 প্ৰথম কিস্তি, দ্বিতীয়বাৰ পাব আপোনালোকে 25,000, আৰু 25,000 টকাও যদি ভাল কৰি ব্যৱহাৰ কৰে, তৃতীয় বছৰত আপোনালোকে
50,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। 10,000, 25,000, 50,000 লাখপতি বাইদেউ আপোনালোক হবই লাগিব। অহাবাৰ যেতিয়া মই 25,000 টকা দিব আহিম, নাহৰকটীয়াত 20,000 মহিলা 20,000 25,000 পাব লাগিব। পাৰিবনে নোৱাৰে আপোনালোকে? কোনে কোনে পাৰিব হাত দাঙক। বাইদেউহঁতে নোৱাৰিব? পাৰিব। সকলোৱে পাৰিব লাগিব। মোৰ কষ্ট হ'ব। আজি 3,200 কোটি টকা লাগিছে, অহাবাৰ 8,000 কোটি লাগিব, কিন্তু আমি যোগাৰ কৰিম আৰু আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে এই 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিব। এই 10,000 টকাটো আপোনালোকে বেলেগ কামত ব্যৱহাৰ নকৰিব। আজি ইয়াতে 20,000 মহিলা আছে। কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক। চবেই পাইছে। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। ঘৰত যদি এজনে পাইছে দুজনে নাপাব। গতিকে ঘৰত এজনেও নোপোৱা কোন কোন আছে হাত দাঙক। দাঙি থাকক অলপ দেৰি, মই হিচাপ কৰি আছো। মই হিচাপ কৰিলেহে পাব বস্তুটো। ঠিক আছে। 1,000 মহিলাই এতিয়াও অৰুণোদয় পাব বাকী আছে। নহলে সকলোৰে ঘৰত অৰুণোদয় গৈ পাইছে। অৰুণোদয় জৰিয়তে 1,250 টকা আমি পাম।